हम दवा नहीं सकते, हमको हालत खराब हो गया है। মাংস হয় ন মাছো খাচী মাংস আপুনি মাছ মাংস এলাও কিয় কৈছে নামঘৰত? এইটো কৰিছো, এইটো আপুনি মাছ মাংস এলাও কিয় কৰিছে? য'ত আমি খিচিৰি বনাই খাওঁ, কি ধেত এইটো বৃদ্ধ ভাই, আপুনি দৰ্জা খোলকচোন। হা, আপোনাক পইচা লাগে, হা দৰকাৰ নাই। আপুনি কি হা মাছ মাংস এলাও কৰিব লাগে নেকি? নাপায় নহয়। আপুনি মাছ মাংস কেনেকে সত্ৰাধিকাৰ হয় কাৰণে আপুনি মাছ মাংস কেনেকে এলাও কৰিব পাৰে ইয়াত? এইটো আমি বালিপুৰ আঞ্চলিক ছাত্ৰ সন্থানৰ পৰা আহিছোঁ আছুৰ পৰা। মোবাইলটো অফ নকৰোঁ। না না, আপুনি মাছ মাংস ইয়াত হেৰিটো কিয় কৰিছে? নহয় নহয়, ঘৰ কেনেকে আপোনাৰ? এখন ৰাজহুৱা আপুনি মোবাইলৰ বাইকটো দিব পিছত প্ৰেছৰ আগত আপুনি দিব বাইকটো। আপুনি কওকচোন কাম এটা কিয় কৰিলে? বন্ধ নকৰিলে মই তোমাক বন্ধ কৰা। যদি আপুনি মোবাইলত বাইকটো দিব পাৰে, মই বন্ধ কৰাৰ পিছত তুমি কথাখিনি পাতি লৈ পেলাই বাইক দিম। মানে মাছ মাংস আৰু শুনিছো ইয়াতে ছাগলী কাটিছে বুলি। এইটো চিষ্টেম কি? আপুনি মোৰ চিষ্টেম ঘৰত কি যদি কৰিছে? বিয়া এখন হয়, তুমি সুধিবলৈ কোন হয়? মোৰ ঘৰৰ চোতালত মই কাইলৈ ল'ৰা বিয়া পাতিম, তুমি কোন হয় সুধিবলৈ? সেইটো কথা নহয়, থান এইখন। তুমি মই কৈছো যে তোমাক মই কি কৈছো, মোৰ এখন ঘৰৰ পৰিয়াল সত্ৰ, থান মোৰ হয়। নিজৰ সত্ৰ, মোৰ নিজৰ ঘৰ, মোৰ ঘৰৰ সেইটো মন্দিৰ। নহয়, আপোনাৰ তুমি পাৰ্চনেল এতিয়া কথা বাহিৰত নহয়। ওলাই যোৱা, বেয়া নাপাবা। অনুষ্ঠান এটা হৈ আছে, মই সময় নাই। এই অনুষ্ঠানটোৰ লগত আমাৰ একো নাই। তুমি আমাৰ কাম ওলাই আছে যোৱা, বুলি লোকৰ আপোনাৰ লগত। অনুষ্ঠান এটাত তুমি এইবিলাক কৰিব নাপাবা। এইখন বিয়াত মাছ মাংস এই গোটেইটো লৈ পেলাই বনাবা দেই। কি কি বনাইছে? খানা কি কি আছে? চিকেন আছে, चिकन नाइन सॉरी मटन 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 है और फिश प्लेट हाँ। पनीर दाली बैगन भाजा आप लोग बना रहे हैं? খাচী মাংস বলে হোৱা খানা ৰম ৰম ইহা এতিয়া তুমি এইটো কথা কেনেকে ৰাইজে দিয়া পাব? মোক আপুনি ক'বলৈ আহিব পিছত, মই আপোনাক এতিয়া কৈছো এই টাইমটোত মানুহৰ এটা অনুষ্ঠান, সময় নাই সেইটো এটা আপোনাৰ কথা পাতি থাকিবলৈ। আপুনি একদম মোক পিছত আহিবচোন, মই আলোচনা কৰিবলৈ মানুহটো হেৰাই নাজানো বুৰন্দা। আপোনাকে সোধো, আপোনালোকে নিশ্চয় ইয়াতে বিয়াখন হৈছে, আমিও শুভকামনা আপোনাক যাচিছোঁ যাতে আপোনাৰ দাম্পত্য জীৱন ভাল হওক, হা তেওঁলোকৰ পৰা কৰি। কিন্তু আজি এই ধৰ্মীয় অনুষ্ঠানটো তাত আছিল, আপোনালোকৰ তাত বিয়াখন অনুষ্ঠিত কৰিবলৈ নিশ্চয় তাৰ পদাৰ যোনজন অধিকাৰী আছে তেওঁ অনুমতি দিছে হয়নে? তাত যিখিনি আপোনালোকৰ আয়োজন কৰিছে আপোনালোকে তেওঁ অনুমতিতে কৰিছে নিশ্চয় হয়নে? গতিকে তাত মানে আজি মাছ মাংসও খোৱা পৰিলক্ষিত হ'ল, সেইখিনি তেওঁ কৰিবৰ কাৰণে তেওঁই দিছিলে। ঠিক আছে দিয়ক, ধন্যবাদ আপোনাৰ। এখেতসকলেও মানে বুজিব লাগিছিলে নাই, সমান এটা পবিত্ৰ স্থান য'ত নহৰু পিঁয়াজ ধন্যবাদ দেই আপোনালোকক। ঠিক আছে হ'ব দিয়ক। হয় মানে তেওঁ সেইটো বহুত বেয়া কাম কৰিছে, এইটো হৰি মন্দিৰত আপোনাৰ মাছ মাংসটো আমি মানে আপোনালোকৰ আপোনালোকৰ ভুল নাই, তেওঁ অনুমতি দিছে কাৰণে পবিত্ৰ স্থানত আপোনালোকে বিবাহ কৰিছে, আপোনালোকৰ ভাল কথা মংগল হওক, এইটো আমাৰ একো ক'বলগীয়া নাই। কিন্তু আমাৰ দুখ এইটোতে পাইছোঁ যাতে আমি ইয়াত মাছ মানে লাইফত হোৱা নাছিলে মাছ মাংস বিধান হৈছে যোনটো আমাৰ দুখ লাগিছে আজি। আমি
সত্ৰৰ অধীনতে আমি আজিলৈকে শ্ৰী শংকৰদেৱৰ নীতি কৰ্মতে আমি আজিলৈকে চলি আছোঁ। আৰু বালিপৰাৰ যিহেতু কলীয়াগোসাঁই থানখনক আটাইতকৈ পুৰণি আৰু ঐতিহাসিক বুলি গণ্য কৰি অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াতে নিজৰ মনোকামনা বিচাৰি ইয়াতে শৰাই সলিতা দি আহিছে। ইয়াৰ ৰাইজৰ অশেষ আস্থা আছিল এই সত্ৰখনক লৈ। আৰু এই সত্ৰখনক যিদিনাৰ পৰাই তেওঁ নিজৰ অধীনলৈ নিলে, তাত নিজকে সত্ৰাধিকাৰ বুলি পৰিচয় দিয়া সেই গৰাকীয়ে আজি যিটো নকৰিবলগীয়া কাম কৰিলে, য'ত সত্ৰত আমি আদা নহৰুৱে ব্যৱহাৰ নকৰোঁ, তাত ভোগ হিচাপে আমি যি খিচিৰি বা আমি প্ৰসাদ গ্ৰহণ কৰোঁ, তাত আজি তাৰ ভোগ দিয়া ঘৰত মাছ মাংস ৰান্ধিছে। য'ত দৌল উৎসৱৰ আৰম্ভণি কৰে, য'ত শৰাই দিয়ে, সেই জেগাত তাত ছাগলী কাটিছে। এনে এটা পৰিস্থিতিত সেই সত্ৰৰ পৰিসৰৰ মাজতে এনে অনৈতিক কাম হোৱাৰ বাবে আমি তেওঁ সত্ৰাধিকাৰ বুলিতো নকওঁৱেই, কিন্তু তেওঁৰ সেই মানৱীয়তা খাতিৰত আজি সনাতন বা আমি আজি শংকৰদেৱৰ শিষ্য হিচাপে তেওঁক গৰিহণা দিছোঁ। আৰু তেওঁ গৰিহণা এই ৰাইজৰ যি গৰিহণা পাত্ৰ, তেওঁ তাৰ প্ৰত্যুত্তৰ দিয়াৰ সলনি তেওঁ মোৰ চোতাল, মোৰ ঘৰ, মোৰ অধীন বুলি তেওঁ যিটো দাম্ভিক বাক্য কৈছে, তাত আমাৰ এই বালিপৰীয়া ৰাইজ আজি উত্তপ্ত পৰিস্থিতিত আছে। তেওঁক এজন সত্ৰাধিকাৰ হিচাপে তেওঁক আজি কোনো ধৰণৰ মাৰধৰ কৰা নাই, কিন্তু মনেৰে তেওঁক ধিক্কাৰ দিছে। আৰু আগন্তুক দিনত আমি ৰাইজ একত্ৰিত হৈ আমি এই দুই এদিনতে তেওঁৰ ইয়াৰ বিচাৰ আমি কৰিম বুলি আমি আগবাঢ়িছোঁ। আমি সকলো ৰাইজৰ, এই ভক্তপ্ৰাণ ৰাইজৰ ইয়াত একত্ৰিত হোৱাটো আমি কামনা কৰিছোঁ, সকলোৱে সহযোগিতা কামনা কৰিছোঁ। আৰু এই অনৈতিক কামৰ বিৰোধিতা কৰি সকলোৱে ইয়াৰ গৰিহণা পাত্ৰ কৰিব লাগে বুলি তেওঁ উচিত তেওঁ শাস্তি দিব লাগে বুলি আমি সকলোকে অনুৰোধ জনাইছোঁ। আপোনালোকে এটা পৰৱৰ্তী ব্যৱস্থা কি ল'ব? আমি আজি সকলো আমাৰ বালিপৰা অঞ্চলৰ যিখিনি গাঁৱৰ উন্নয়ন সমিতি আছে বা আমাৰ এই ওচৰ চুবুৰীয়া বিশেষকৈ বুঢ়া গাঁও আৰু ভকত গাঁৱৰ ৰাইজৰ লগত আমি আলোচনা কৰি তেওঁলোক পূৰা অত্যন্ত দুখী অনুভৱ কৰি আছে যে যিখন সত্ৰক আজি অতি পুৰণিৰ পৰা তেওঁলোকে ইয়াতে দেখিছে, অতি নীতি নিয়মেৰে বহুতৰ মনোকাংক্ষা ইয়াত পূৰ্ণ হৈছে, তেনেস্থলত এই সত্ৰখনৰ মাজত এনে এটা অনৈতিক কাম কৰাৰ বাবে সকলো দুখিত হৈছে। আৰু সেয়েহে সকলোৱে মিলিতভাৱে তেওঁক ইয়াৰ জবাবদাহি কৰিম বুলি সকলোৱে ওতঃপ্ৰোতভাৱে এটা আয়োজন কৰিছে। আচল ঘটনাটো কি হৈছিল মানে আজি পুৱাৰ ভাগত শুনিবলৈ পালোঁ, তাত বিয়া এখন আয়োজিত কৰা হ'ল। বিয়াখনত আমাৰ বুঢ়াডঙীয়া কলীয়া থানত যিহেতুকে তাত বিয়া এখন আয়োজিত কৰা হ'ল, সেই বিয়াখনত আমি শুনিবলৈ পালোঁ যে তাত ছাগলী মাংস, তাত ছাগলী কাটি তাতে চাফা কৰি আমি য'ত আমাৰ বুঢ়াডঙীয়া কলীয়া ঠাকুৰ বাৰপ্ৰাণদেউ য'ত আমি দৌল ডাঙৰ হিচাপে আমি মানো, য'ত আমি শৰাই ভাগ দিওঁ, তাতেই ছাগলী কাটি তাতে চাফা কৰি তাত পিচ কৰি পেলাই হেৰি কৰা হৈছে। তাৰ পাছত আমি য'ত ভোগ বনাওঁ, সেই ভোগ ঘৰত আমি য'ত নেকি আমি পিঁয়াজ আদা ৰচুন আমি একো ব্যৱহাৰ নকৰোঁ, যিহেতুকে আমি য'ত আমি ভোগ বনাই খাওঁ সেই ভোগ ঘৰতেই তেখেতসকলে মাছে মাংসই তাত ৰান্ধি বাঢ়ি তাত খোৱা গম পালোঁ। তাৰপিছত আমি লগালগ আমি গোটেইকেইজনে গৈ পেলাই তাত দেখিলোঁ হয় কথাটো হয়, আমি চালি জাৰি চালোঁ। তাৰপিছত আমি গোসাঁইৰ ওচৰত গ'লোঁ, বোলে দাদা যে এনেকুৱা শুনিছোঁ আপুনি কি কৰ্ম কৰিছে। তেতিয়া তেখেতে এইটোৱে ক'লে যে এতিয়া আপোনালোকে একো হেৰি নকৰিব, আমি পাছত হেৰি কৰিম, আলোচনা কৰিম। মই কৈছোঁ কি ভিত্তিত আপুনি পাছত আলোচনা কৰিব, এইটোতো সম্ভৱ নহয়। গতিকে আপুনি কিহৰ কাৰণে এইখিনি কৰিবলৈ তাৰমানে কাৰ পৰামৰ্শত আপুনি এইটোতে ডিচিশ্যন ল'লে যে ইয়াত আমাৰ যিহেতুকে কলীয়াগোসাঁই থানত যে এনেকুৱা এটা মাছ মাংস চলাবলৈ ক'ত অধিকাৰ পালে। তেতিয়া কওঁতে তেখেতে কয় যে আমাক যে কি কয় মোৰ মাটি, মোৰ প্ৰাইভেট, মোৰ সম্পত্তি, মই যিয়েই নকৰোঁ, কাকো সুধিবলগীয়া নাই, মোৰ চোতাল। গতিকে তেখেতে যেতিয়া তেনেকৈ ক'লে আমি গোটেইখিনি সংৰাগ কৰিলোঁ। তাৰপিছত তথাপিও ক'লোঁ যে আপুনি পাৰ্মিশ্যন কোনে দিলে, আপুনি অধিকাৰ ক'ত পালে। তাৰপিছত যিহেতুকে বিবাহ এখন তাত ইমান ধুনীয়া হেৰি হৈ আছে, সেইকাৰণে আমি তাত একো উত্তপ্ত পৰিস্থিতি আমি একো হ'বলৈ নিদিলোঁ। তাৰপিছত আমি এইটোৱে ভাবোঁ যে আমি ওচৰৰ গাঁও আমি সকলোৱে যেনেকৈ পূজা প্ৰাৰ্থনা তাত কৰোঁ, ৰাতিপুৱা উঠিয়ে সেই বুঢ়াডঙীয়া কলীয়া ঠাকুৰ বাৰপ্ৰাণদেউ আমাক যাতে ৰক্ষা কৰক, আমাৰ পৰিয়ালটো যাতে
ভালে দৰে থাকক, কুশল মংগলে থাকক, এই বুলি য'ত আমি 7 বাৰ ৰাতিপুৱা উঠিয়ে সেৱা কৰোঁ, সেই তেনেকুৱা এটা পবিত্ৰ স্থানত যাতে কিয় এনেকৈ এইটো কৰ্ম কৰিবলৈ পাৰিলে, আমাক উচিত, আমাক ন্যায়টো লাগে। আৰু তেখেতে কাৰ পৰামৰ্শত এইখিনি হেৰি কৰিবলৈ পালে, আৰু আমি ইতিমধ্যে আমাৰ যোনটো আমাৰ মাজুলী সত্ৰধাৰী তেখেতসকলক আমি অৱগত কৰিছোঁ ইয়াৰ বিষয় লৈ পেলাই, আৰু তেখেতসকলেও কৈছে আপোনালোকে ইয়াৰ উচিত বিচাৰটো আপোনালোকে গোটেই ৰাইজ সজাগত হৈ পেলাই যাতে বিবেচনা কৰক, আমিও সহযোগ কৰিম এনেকৈ বুলি কোৱাত আমি তেখেতক যেতিয়া আকৌ দুনাই আমি প্ৰশ্ন কৰিলোঁ, প্ৰশ্ন কৰাত যেতিয়া আমি আমাৰ ভিডিঅ' সহকাৰে গোটেইখিনি আমি লোৱা আছে, তাৰ তথ্যও পালোঁ, ক'ত ছাগলী কাটিছে, ক'ত ৰান্ধিছে, ক'ত কি কৰিছে, সমস্ত আমি যেতিয়া গোটেইখিনি সমস্ত হেৰি যোগাৰ কৰাৰ পাছত আমি গাঁও ঘৰত আহি পেলাই আলোচনা কৰিলোঁ। এতিয়া আমি কালি বা পৰহিৰ ভিতৰত আমি গোটেই আমাৰ এইটো বালিপৰা যিমান আছে, আমাৰ অসমীয়া, নেপালী, বঙালী, আমাৰ হিন্দু ধৰ্মৰ যিমান আছে সকলোকে মাতিম। আমি কলীয়াথান হেৰি কি কয় নামঘৰ সত্ৰতে আমি আলোচনাত বহিম। তেতিয়া আমাক ৰাজহুৱাভাৱে তেখেতে আমাক কওক যে আপুনি অধিকাৰ ক'ত পালে, তেখেতে ক'ব লাগিব আমাক। আমি সেইটোৱে বিচাৰোঁ, আৰু কোনোপধ্যে আমি এই গোসাঁইজনক আমি গোসাঁই হিচাপে মানিবলৈ নোৱাৰিম, কাৰণ কি যিহেতুকে ইমান ডাঙৰ এটা অপৰাধ কেনেকৈ কৰিবলৈ পাৰিলে। কি নাম তেখেতৰ? ঋতুমণি শইকীয়া, ঋতুমণি গোস্বামী। যিহেতুকে মই তাত নিজেই শৰণ ভাগ লৈ পেলাই আজি মই তাতে মই নিজে উদ্ধাৰ হৈছোঁ, তেনেকুৱা এটা পবিত্ৰ জেগাত তেখেতে কিয় ইমান ডাঙৰ এটা ভুল কৰিলে। তাত কি মাংস মদ চব চলিছিল নেকি? মদটো চলিয়ে থাকে, মানে য'ত নেকি মাংস কাটিছে তাত কোৱাটাৰ বটলো পাইছোঁ আমি, বটল এটা মদৰ বটল দেখা পোৱা গৈছে তাত আছে আমাৰ ভিডিঅ'ত আছে এইটো। ঠিক আছে, হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।